অসমত এটা উন্নয়ন আৰু বিকাশৰ এটা নতুন পৰিৱেশ সৃষ্টি হৈছে। আমি ৰাইজৰ ওচৰত অহা 5 বছৰৰ কাৰণে আশীৰ্বাদ বিচাৰি অহা 28 ফেব্ৰুৱাৰীৰ পৰা আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিম। স্বাভাৱিকতে বহুত কামো 100টা কাম যদি আমি কৰিছো, কৰবাত হয়তো আমি 10টা কাম কৰিব পৰা নাই। আমি যিখিনি কৰিব নোৱাৰিলো, আশীৰ্বাদ যাত্ৰাত তাৰ বাবে ৰাইজৰ পৰা বিনম্ৰতাৰে আমি ক্ষমা বিচাৰিম আৰু যিখিনি কাম আমি কৰিব পাৰিলো, তাৰ বাবে অহা 5 বছৰো যাতে ৰাইজে বিজেপি নেতৃত্বাধীন চৰকাৰ এখন গঠন কৰে, তাৰ বাবে আমি অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম। ইতিমধ্যে আমাৰ কেনেকে আমি যাত্ৰা কৰিম তাৰ প্ল্যানিং বনোৱা হৈছে। গুপ্তেশ্বৰ মন্দিৰত আশীৰ্বাদ লৈ যাত্ৰা আৰম্ভ হ'ব, বালিপাৰালৈকে যাব। তাৰ পিছৰ দিনা জাগিৰোডৰ পৰা পুৰণি গুদাম যাব। তৃতীয় দিনা গহপুৰৰ পৰা লখিমপুৰ পৰ্যন্ত যাব। চতুৰ্থ দিনা ধেমাজিৰ পৰা জোনাই যাব। পঞ্চম দিনা খোৱাং, ৰাজগড়, টিংখং, নাহৰকটীয়া, দুলীয়াজান যাব। তাৰ পিছৰ দিনাখন হৰভোগৰ পৰা নলবাৰী হৈ ৰঙিয়ালৈ আহিব। তাৰ পিছত মাৰ্ঘেৰিটাৰ পৰা ডুমডুমা, তিনচুকীয়া পৰ্যন্ত আহিব। এই ধৰণে আমি আমাৰ এটা ৰোড প্ল্যান মতে আমি কাৰ্যসূচীটো কৰিম। প্ৰায় 50টা সমষ্টিক আমি কাভাৰ কৰিম। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত 13-14 তাৰিখ আমি প্ৰধানমন্ত্ৰী আহিব। 11, 12, 10 তাৰিখ আমি প্ৰস্তুতিৰ কামত থাকিম। 15 তাৰিখে ৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গুৱাহাটীত এখন যুৱ সন্মিলনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। 16 তাৰিখৰ পৰা যাত্ৰাটো আমি আকৌ আৰম্ভ কৰিম।